গ্ৰহণ কৰিছে। ইয়াৰ পিছতে অনুৰোধ জনাম আমি বৰগাঁও গাঁও পঞ্চায়তৰ পৰৱৰ্তী বৰুৱা ভট্টাচাৰ্য, চম্পা কোচ, পদুমণি তেলেংগা, আপোনালোক বুজি নাযাওঁ মোৰে পৰিয়ালৰ গম পাইছে নাই? আজিৰ এই দিহাই বিনা আজি সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি আমাৰ যেনেধৰণে কথা দিছিলে যে আমাৰ যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলৰ ৰেচন কাৰ্ড হোৱা নাছিলে বা বহুতো ব্যক্তি আজি মানে বেনিফিচিয়াৰী বাদ পৰি গৈছিলে, সেইকাৰণে নতুনকৈ সংযোজন কৰিছে আৰু নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কাৰণে যি ব্যৱস্থা কৰিছে আজি মাননীয় মুখ্যমন্ত্ৰীভাৱে কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰিছে। আজি সমগ্ৰ অসমতে 49টা বিধানসভা সমষ্টিতে এই ৰেচন কাৰ্ড বিতৰণ আৰম্ভ হৈছে। প্ৰথম ফেজ, ছেকেণ্ড ফেজত আকৌ হ'বগৈ। গতিকে সেই অনুপাতে আজি বিহালী বিধানসভা সমষ্টিটো আমাৰ অসম জিলাৰ আয়ুক্ত মহোদয় বা অসম জিলা অফিচৰ যোগেদি আজি আমাৰ এই ৰেচন কাৰ্ড বিতৰণ ব্যৱস্থা আজি আমাৰ হৈছে শুভাৰম্ভ হৈছে। ইয়াত আমাৰ নতুনকৈ 1926টা আমাৰ ৰেচন কাৰ্ড নতুনকৈ গঠিত হৈছে আৰু আমাৰ 19,250 হিতাধিকাৰী ইয়াত অন্তৰ্ভুক্ত হৈছেগৈ। গতিকে আজি 12,000তকৈও অধিক আমাৰ ৰেচন কাৰ্ড নতুনকৈ সম্পূৰ্ণ হৈছেগৈ। গতিকে ইয়াৰ যোগেদি বহুতো দুখীয়া ৰাইজ আজি উপকৃত হ'ব। এই খাদ্য সুৰক্ষাৰ যোগেদিয়ে ইয়াত বিনামূলীয়াকৈ যে চাউল বিতৰণ ব্যৱস্থা কৰিছে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আজি দুখীয়া লোকসকলৰ কাৰণে আজি যে বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰাৰ কাৰণে যথেষ্ট ৰাইজ উপকৃত হৈছে। গতিকে ইয়াৰ পিছতো আৰু যিখিনি হয়তো কোনোবা ক'ৰবাত থাকি যায় বা বাদ পৰি যায় সেইখিনি আমাৰ ছেকেণ্ড ফেজত তেওঁলোকৰ যিহেতু অন্তৰ্ভুক্ত হ'ব। আৰু বহুত তেনেকৈ আমাৰ বেনিফিচিয়াৰী আছে, আমি যদি দেখিছোঁ দুই এজনৰ আমাৰ হয়তো আধাৰ কাৰ্ড নথকাৰ কাৰণে হয়তো অন্তৰ্ভুক্ত কৰিব পৰা নাই। এইখিনি আমি প্ৰশাসনৰ যোগেদি আধাৰ কাৰ্ড বনাই পেলাই পৰৱৰ্তী কাৰণে আমি এইখিনি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰিম। গতিকে অশেষ ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আনুষ্ঠানিকভাৱে যিখিনি বিতৰণ কৰিলে বাকী থকাখিনি কেনেধৰণে সেইখিনি যিহেতু আজি আমাৰ প্ৰায় 12,000 আছে, গতিকে একেলগে দিয়াটো সম্ভৱপৰ নহয়। গতিকে আমি টোকেন হিচাপে প্ৰতিটো জিপিৰ পৰা আমি দুগৰাকীকে আমি বেনিফিচিয়াৰী দিয়া হৈছে। গতিকে আমাৰ যি সমবায় আছে বা আমাৰ হেয়াৰ শ্বপ আছে, দোকানী আছে, তেওঁলোকৰ মাধ্যমেৰে আমি নিজৰ কণ্ট্ৰল দোকান যি আছে তেওঁলোকৰ মাধ্যমেৰে বাকীখিনি ৰেচন ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছেগৈ। গতিকে আমি তেওঁলোকৰ যোগেদি বিতৰণ ব্যৱস্থা কৰা হ'ব।